মৰমৰ বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু-বান্ধৱীয়ে ইউটিউবৰ কমেণ্ট ছেকশ্যনত বা হোৱাটছএপত মেছেজ কৰি সুধি আছিলে যে এইবাৰ DIEDৰ 2024 কাট অফ মাৰ্ক কিমান যাব পাৰে। গতিকে ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মাৰ্কটো বেলেগ বেলেগ হয়। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকা। লগতে ভিডিঅ'টোৰ আৰম্ভণিতে কওঁ এইটো কোনো অফিচিয়েল কাট অফ মাৰ্ক নহয়, এইটো আনঅফিচিয়েল হয়। এইখিনি মই তোমালোকক নিজেই যোৱা বছৰৰ যে কাট অফ মাৰ্ক আছে ইয়াৰ ওপৰত ভিত্তি কৰি লিখি আহিছোঁ বা চিট কেপাচিটিৰ ওপৰত ভিত্তি কৰি তোমালোক মই লিখি। প্ৰথমতে আমি বৰপেটা ডিষ্ট্ৰিক্টৰ চাওঁ আহাচোন। বৰপেটা ডিষ্ট্ৰিক্টত টোটেল কলেজ আছে 7খন। এই 7খনৰ টোটেল চিট কেপাচিটি হৈছে 400। আটাইতকৈ বেছি চিট কেপাচিটি আছে হাউলিৰ ডায়েট বৰপেটাত। গতিকে যিহেতু ইয়াত চিট কেপাচিটি বহুত বেছি, 400টা চিট কেপাচিটি আছে, গতিকে ইয়াতে কি হ'ব, কাট অফ মাৰ্কটো বহু পৰিমাণে কমি আহিব। গতিকে কাট অফ মাৰ্কটো মই তোমালোকক লিখি দিছোঁ, স্ক্ৰীনত তোমালোকে দেখিবলৈ পাইছা, তোমালোকে চাই ল'বা। নেক্সট চাওঁ আহা আমি নগাঁও ডিষ্ট্ৰিক্টৰ। নগাঁও ডিষ্ট্ৰিক্টৰ টোটেল কলেজ আছিলে 6খন আৰু এই 6খনৰ টোটেল চিট কেপাচিটি হৈছে 350। যিহেতু ইয়াত চিট কেপাচিটিটো অলপমান কম আছে, গতিকে ইয়াৰে কাট অফ মাৰ্কটো এনেকুৱা ধৰণৰ হ'ব। মনত ৰাখিবা, য'ত কি চিট কেপাচিটি বেছি থাকে তাত কাট অফ মাৰ্কটো কি হয়, কমি আহে, আৰু য'ত চিট কেপাচিটি একেবাৰে কম থাকে তাত কাট অফ মাৰ্কটো বাঢ়ি যায়। নেক্সট চাওঁ আহা আমি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ। বঙাইগাঁও ডিষ্ট্ৰিক্টত 2খন কলেজ আছে। সেই কলেজকেইখন হৈছে ডায়েট বঙাইগাঁও আৰু নৰ্মেল স্কুল বঙাইগাঁও। গতিকে ইয়াতে কাট অফ মাৰ্কটো অলপমান হাই যাব। কিহৰ কাৰণে? কাৰণ ইয়াত মাত্ৰ 100টা চিট আছে, 50টা টোটেল 100টা চিট আছে। গতিকে তোমালোকে স্ক্ৰীনত দেখা ধৰণৰ কাট অফ মাৰ্ক হয়তো যাব পাৰে। আৰু তোমালোকৰ বহুতেই কৈছিলা যে আমাৰ পৰীক্ষাটো বেয়া হ'ল। তো বেয়া হোৱাৰ এটা মেইন কাৰণ আছিলে তোমালোকে মাত্ৰ এটা চেনেলে তোমালোকে ফ'ল' কৰিছিলা। সেই চেনেলটোলৈ বহুতে আশা কৰি তোমালোকে পৰীক্ষাসমূহ দিছিলা। মই চেনেলটোৰ নাম নলওঁ, তোমালোকে বহুতেই এই চেনেলটোৰ বিষয়ে তোমালোকে হোৱাটছএপত মেছেজ কৰি কৈছিলা। গতিকে তেনেকুৱা নহয়, তোমালোকে এটা চেনেলে মাত্ৰ ফ'ল' কৰিব নালাগে। নেক্সট আমি চাওঁ আহা কামৰূপ ডিষ্ট্ৰিক্টৰ। কামৰূপ ডিষ্ট্ৰিক্টত টোটেল কলেজ আছে 5খন। 5খন কলেজৰ টোটেল চিট কেপাচিটি হৈছে 350। আটাইতকৈ বেছি চিট কেপাচিটি আছে মিৰ্জাৰ ডায়েট কামৰূপত আৰু কলেজ অফ এডুকেশ্যন বকো কামৰূপত। এইখন প্ৰাইভেট হয়, গতিকে ইয়াতো আছিলে 100টা চিট। টোটেল এই 5খন কলেজ মিলি 350টা চিট আছিলে। গতিকে কাট অফ মাৰ্কটো কামৰূপ ডিষ্ট্ৰিক্টত অলপমান হাই যায়, গতিকে এনেকুৱা ধৰণৰ হ'ব পাৰে। নেক্সট আমি চাওঁ আহা কাছাৰ, দৰং, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, মৰিগাঁও এইকেইখন ডিষ্ট্ৰিক্টৰ। যিহেতু গোটেইকেইখন ডিষ্ট্ৰিক্টতে 2খনকৈ কলেজ আছে, গতিকে কাট অফ মাৰ্কটো অলপমান ইয়াতে হাই যাব। তোমালোকে স্ক্ৰীনত দেখা ধৰণৰ কাট অফ মাৰ্কটো তোমালোকে চাবা, আৰু যোৱা বছৰৰ লগত তোমালোকে মিলাই চাব পাৰা। যোৱা বছৰো ইমানখিনিয়ে আছিলে প্ৰায়, ঠিক আছে। এইবাৰ হয়তো অলপমান হাই হ'ব পাৰে। নেক্সট আমি চাওঁ হাইলাকান্দি, কোকৰাঝাৰ, লখিমপুৰ, নলবাৰী আৰু শিৱসাগৰ। এই ডিষ্ট্ৰিক্টকেইখনৰ এই গোটেইকেইখন ডিষ্ট্ৰিক্টতে 3খনকৈ কলেজ আছে। হাইলাকান্দিত টোটেল চিট কেপাচিটি আছে 150। নেক্সট কোকৰাঝাৰত টোটেল চিট কেপাচিটি আছে 200। গতিকে এইকেইখন কলেজত যিহেতু চিট কেপাচিটিটো বহুত কম আছে, গতিকে এনেকুৱা ধৰণৰ কাট অফ মাৰ্কটো হ'ব পাৰে। নেক্সট আমি চাওঁ আহা 4খনকৈ কলেজ থকা কৰিমগঞ্জ আৰু শোণিতপুৰৰ কাট অফ মাৰ্ক। কৰিমগঞ্জত টোটেল চিট কেপাচিটি আছে 250টা আৰু শোণিতপুৰত টোটেল চিট কেপাচিটি আছে, ইয়াতেও আছে 250টা। গতিকে ইয়াতে কাট অফ মাৰ্কটো এনেকুৱা ধৰণৰ হ'ব পাৰে, তোমালোকে স্ক্ৰীনত দেখিবলৈ পাইছা। নেক্সট আমি চাওঁ আহা এখনকৈ কলেজ থকা ডিষ্ট্ৰিক্টসমূহ, যেনে ধেমাজি, তিনিচুকীয়া, মাজুলী, কাৰ্বি আংলং এইকেইখন ডিষ্ট্ৰিক্টৰ। ইয়াতে কোনোবাখনত 50টা চিট আছে, কোনোবাখনত 100টা চিট আছে। বেছিভাগতে 50টা চিটেই আছে, গতিকে ইয়াতে কাট অফ মাৰ্কটো হাই যাব। তোমালোকে স্ক্ৰীনত দেখা ধৰণৰ কাট অফ মাৰ্কটো হ'ব। এবাৰ তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন। নেক্সট শেষত মই ডিমা হাছাওতো যদি এখন কলেজ আছে, তথাপিও মই এইটো বেলেগকৈ লিখি দিছোঁ, কাৰণ এই ডিমা হাছাওত কাট অফ মাৰ্কটো বহুত কম থাকে। গতিকে জেনেৰেলৰ একেবাৰে কম, OBCৰো বহুত কম পৰিমাণে থাকে। আৰু এই ডিমা হাছাও ডিষ্ট্ৰিক্টখন শেষত সাধাৰণতে নিয়ম মতে বেলেগ ডিষ্ট্ৰিক্টত তোমালোকে এডমিশ্যন ল'ব নোৱাৰা, কিন্তু শেষত ডিমা হাছাওৰ কাউন্সিলিঙৰ শেষত ডিমা হাছাও ডিষ্ট্ৰিক্টত তোমালোকে এডমিশ্যন লোৱাৰ এটা, যদিহে মানে চিটটো কেতিয়াবা ৰৈ যায়, তোমালোকে এডমিশ্যন লোৱাৰ চান্সটো দি দিয়ে। এতিয়া চাওঁ আহা টোটেল চিট ৰিজাৰ্ভেশ্যন পলিচি অনুসৰি। OBCৰ আছে 630টা, EWSৰ 420টা, STৰ 420, SCৰ 294, PWDৰ 168। টোটেল ৰিজাৰ্ভেশ্যন চিট আছে 1932টা, বাকীখিনি আছে জেনেৰেলৰ
বাবে এইখিনি আছিল আজিৰ এই ভিডিঅ'টি যদি ভিডিঅ'টি চাই ভাল পাইছে বা উপকৃত হৈছোঁ বুলি ভাবা ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা ইয়াৰ ৰিলেটেড যদি কিবা সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰি